পুনৰ অসম মেঘালয়ৰ মাজত সীমাকেন্দ্ৰিক বিবাদ অসমৰ চাংমা নগৰ নিজৰ বুলি দাবী কৰিলে চুবুৰীয়া ৰাজ্যখনে মহানগৰীৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান নিলগত অৱস্থিত অঞ্চলটি মেঘালয়ে নিজৰ বুলি দাবী কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ মেঘালয় চৰকাৰে অতি কৌশলেৰে অঞ্চলটিত চৰকাৰী আঁচনি ৰূপায়ণ কৰি আগ্ৰাসন চলোৱাৰ অভিযোগ অসম চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে মেঘালয়ে গ্ৰহণ কৰিছে সুযোগ চলে বলে কৌশলে অসমৰ ভূমি অধিগ্ৰহণৰ এই চেষ্টাক লৈ চিন্তিত সচেতন মহল এই গোটেই বিষয়টো সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক হিতেন মালিয়ে হয় মই বৰ্তমান উপস্থিত আছো অসম মেঘালয় সীমান্তৱৰ্তী এলেকা চাংমানগৰ আৰু যি চাংমানগৰখন হৈছে আচলতে অসমৰ ভূমি আৰু অসমৰ ভূমিৰ যি চৌপাশটো আছে অসমৰ ভূমিৰ যি চৰকাৰ অসম চৰকাৰৰ যি নিলিপ্ত ভূমিকা আৰু নিলিপ্ত ভূমিকাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে বৰ সতীৰ্থ ফটোসমূহ দেখিবলৈ অনুৰোধ কৰিছো এইখন হৈছে আচলতে চাংমানগৰ আৰু এই চাংমানগৰৰ আৰু এইটো হৈছে মেঘালয় চৰকাৰে ইয়াতে দুটা স্কিমৰ পইচাৰে ইয়াতে এইটো গৃহ নিৰ্মাণ কৰিছে এটা 6 লাখ টকা আৰু এটা 3 লাখ টকাৰ স্কিম এটা এই অসমৰ মাটিত মেঘালয় চৰকাৰে নিৰ্মাণ কৰিছে এটা গৃহ আৰু যিটোকে এই অঞ্চলৰ যিসকল লোক আছে লোকসকলে আচলতে দীৰ্ঘদিন ধৰি এই অঞ্চলৰ যে সীমা বিবাদক লৈ পেলাই বা তেখেতসকলৰ যি সমস্যাসমূহ আছে সমস্যাসমূহৰ কাৰণে অসম চৰকাৰক তেখেতসকলে বহুবাৰ দাবী উত্থাপন কৰিছে যে তেখেতৰ যিসমূহ সমস্যা যে স্বাস্থ্য হওক শিক্ষা হওক এই খোৱা পানী বিশুদ্ধ আৰু যি ইলেক্ট্ৰিচিটি হওক ইলেক্ট্ৰিচিটিসমূহ তেখেতসকলে লাগে বুলি আচলতে অসম চৰকাৰে দাবী উত্থাপন কৰিছে কিন্তু চৰকাৰে ধৰক তেখেতসকলৰ নিলিপ্ত ভূমিকাৰ কাৰণে মেঘালয়ে আচলতে ইয়াতে বিদ্যুৎ খোৱা পানী আৰু যি চৰকাৰী আৱাসগৃহ কিছু সংখ্যক নিৰ্মাণ কৰিছে আৰু যিটো মোৰ ওচৰত এগৰাকী অসমৰ যুৱক আছে আচলতে এইখন গাঁওখনক আচলতে কি বুলি জানে আপোনালোকে আমিতো আসাম বুলি জানো নাম কি আছে চাংমা নগৰ আসাম পৰে হয় আসাম পৰে ইয়াতেতো অসমৰ মাটিতো মেঘালয় নিৰ্মাণ কৰিছে কিছু কিছু কাম কিছু কিছু কাম ভিতৰীয়া ভাৱে এইটো মেঘালয় কৰিছে কিন্তু এইটো আসাম পৰে হয় আসাম পৰে হয় আৰু ইয়াতে এটা অসমৰ মাটিত মেঘালয়ে দুটা স্কিমৰ পইচা এটা ঘৰ এটা বনাইছে হয় হয় সেইটো কোনো দালাল কিছুমান আছে যে মনে মনে কৰি থৈ দিয়ে তো এইবিলাক ৰাইজক নজনোৱাকে বনাই হয় ইয়াতে আপোনালোকৰ সমস্যা কি আছে অলপ আমাৰ সমস্যা ইয়াতে মাটিৰ মেইনটো হ'ল মাটি সমস্যা সীমা সীমা নিৰ্ধাৰণ কৰা মানে সীমাটো ঠিক কৰি দিব লাগে আমাৰ সেইটোৱে এতিয়া মেঘালয় কি দিছে ইয়াতে চৰকাৰী ভাৱে আচ্ছা ইয়াৰে বিষয়টো মই নাজানো ভালকে তথাপিতো বিদ্যুৎ বিদ্যুৎ দিছে হয় ইয়াতে হয় বিদ্যুৎ স্কুল কলেজ নাই 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 ইয়াতে নাই ইয়াৰ পৰা ক'ত যায় মানুহবিলাক ৰাণীত পৰিব আপুনিতো ইয়াতে অসমৰ বুলি জানে হয় মই অসমৰ বুলি জানো হয় অসম এখেতে অসমৰ আচলতে যিগুলো অসমৰ যুৱক আছে অসম বুলি জানে আৰু অসমৰ এই যি চাংমানগৰক আচলতে একাংশ মেঘালয়ৰ লোকে আচলতে চৰকাৰৰ নিলিপ্ত ভূমিকাৰ কাৰণে চৰকাৰে আচলতে এই গাঁওখনক নাম দিছে কি নাম দিছে আপোনালোকে এই গাঁওখনৰ নাম উমচালানী এখন মেঘালয় মেঘালয় কি ক'ব স্যাৰ কিমান দিনৰ পৰা এখন আচলতে উমচালানী 2003 ৰ পৰা 2003 তাৰ আগতে হেৰি আছিল অসমৰ আছিল চাংমানগৰ আছিল তাৰপিছত 2003 ত আমি পাইছো এই মেঘালয় বুলি মেঘালয় এতিয়া আপোনালোকে কি বুলি দাবী কৰে এইখিনি গাঁও তাৰমানে আমি এনেকুৱা এতিয়া মেঘালয় কি ইয়াতে আপোনালোকক হেৰি কৰিছে উন্নতি কৰিছে উন্নতিটো বহুত কেইটা দিয়া হ'ল এটাতো কাৰেণ্ট লাইন আহিল দৰবাৰ হল আহিল এই জিএম স্কিম আহিল আৰু তাৰপিছত এই কি বুলি কয় ফিচাৰী ফাউণ্ড মাখা আহিল ৰাস্তা ঘাট মাখা আহিল এনেকুৱা মেঘালয় দিছে মেঘালয় দিছে নাই যাৰ কাৰণে আপোনালোকে মেঘালয়ত যাব লগা হ'ল নহলে আমিও চানা পোনা বহুত আছে কিন্তু কিবা এটাতো কৰি খাব লাগিব না স্যাৰ আগতে অসমৰ আছিল অসমৰ মেঘালয় গৈছে সেনেকে হৈছে কিমান দিন ধৰি আপোনালোক আছে যে কি আপোনাৰ মেঘালয় কি স্কিম দিছে ইয়াতে কি স্কিম দিয়া মানে জব কাৰ্ড দিছে এতিয়া ৰাস্তা পানী ঘাট চব দিয়া গেল মাটিৰ পট্টা দিয়া গৈছে কোনে দিছে মাত্ৰ সেইটো আমাৰ জিৰাং ৰাজাৰ ফালৰ পৰা আমি সেইটো পাইছো মেঘালয় অসমে দিয়া নাই নাই অসমে দিয়া নাই অসমৰ মাটি পট্টা দিয়া নাই এই মানুহখিনি আপোনালোকৰ আগতে কি মানুহ আছিল কাৰ্বি আছিল নে নাই গাৰো আছিল আৰু এই লাখপাকত কাৰ্বি আছে কিন্তু এতিয়া বৰ্তমান আমাৰ এইটো উমচালানী এৰিয়াত গোটেই গাৰো গতিকে এতিয়া আপোনালোকে কি বুলি যাব আপোনালোকে অসমত আহিব বিচাৰে নে আপোনালোকে মেঘালয়তে থাকিব বিচাৰে এতিয়া বৰ্তমান আমিতো এইটো ডাইৰেক্টলি কেনেকুৱা কম যেতিয়া বৰ্ডাৰ এৰিয়াটো হেৰি হৈ যায় আসাম পৰিলে আসামৰ ফালে যাওক বাছ মেঘালয় পৰিলে মেঘালয়ৰ ফালে যাম স্যাৰ 2003 আগতে অসমে আছিল অসমে তাৰ মানে অসম বুলিয়ে ভাবি লৈছিলো কিন্তু অসমৰ একো ফেচিলিটি নাই হা ডাঙৰীয়া সকলো কায়ো কলেও হেৰি নাই মোৰ দেউতাই ইয়াতে ভাবি চাওক মই কৈছো নহয় 65
হেৰিৰ পৰা 1965 64ৰ পৰা ইয়াত আছিল কিন্তু আমাৰ বাবাই হ'ল যে ইমান কথা পাতিল আমাৰ হেৰি মিনিষ্টাৰবিলাকৰ লগত কায়ো একো চাংটা মানুহ নহ'ল ইয়াতে হিতেন মালি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।